এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। ডিগবৈত আৰক্ষীৰ হাতৰ পৰাই পলায়ন 2 ড্ৰাগছ পেডলাৰ। তিনিচুকীয়া জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা অৱস্থাত পলায়ন কৰে ড্ৰাগছ পেডলাৰ ৰাজেন মুৰা আৰু ৰাতুল সোণোৱালে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাজেন মুৰাক পুনৰ ধৰিবলৈ সক্ষম হয় যদিও লক্ষীপথাৰ ৰংচঙীয়াৰ ৰাতুল সোণোৱাল হাজৰিকা নামৰ ড্ৰাগছ পেডলাৰটো পলায়ন কৰে। উল্লেখ্য যে আটকাধীন ৰাজেন আৰু ৰাতুলৰ জিম্মাৰ পৰা 15.90 গ্ৰাম সন্দেহযুক্ত হেৰইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল। বুধবাৰে সন্ধিয়া তিনিচুকীয়া জেললৈ নিয়াৰ অৱস্থাত ডিগবৈ চহৰৰ এখন হোটেলত ভাত খাই গাড়ীত উঠোৱাৰ সময়তে পলায়ন কৰে। ডিগবৈ আৰক্ষী থানাৰ সহপৰিদৰ্শক তথা গোচৰৰ তদন্তকাৰী বিষয়া যুগান্ত মেধিৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৰ পৰাই সংঘটিত হৈছে এই ঘটনাটো। এনে ঘটনাৰ বাবে আৰক্ষীক ধিক্কাৰ দিয়ে সচেতন মহলে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।